প্ৰিয়ংকা ভৰালীৰ কণ্ঠত কেইবছৰমান আগত জনপ্ৰিয় হৈ পৰা এই গীতটো প্ৰথম গাইছিল আৰতি মুখাৰ্জীয়ে অৰণ্য চিনেমাখনৰ বাবে। গীতটো লিখিছিল কেশৱ মহন্তই, সংগীত পৰিচালনা কৰিছিল সুধীৰ দাসগুপ্তই। অৰণ্য চিনেমাখনৰ কাহিনী আৰু পৰিচালনা আছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ। প্ৰযোজনা কৰিছিল মঙলদৈৰ ইউনাইটেড ক্লাবে। চিনেমাখন মুক্তি পাইছিল 1971 চনত। প্ৰকৃতি ৰক্ষাৰ বিষয়টোক লৈ নিৰ্মাণ কৰা এই চিনেমাখনৰ আন এটা বিখ্যাত গীত মান্না দেৰ কণ্ঠত দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ